Hello friends, আমি এতিয়া আহি পাইছো নৰ্থ পাটায়া বাছ ষ্টেচন। ইয়াৰ পৰা বেংককৰ গাড়ী পোৱা যায়, বাছ পোৱা যায়। দুটা ষ্টেচনত যায়, ইকামাই আৰু মছজিদ। আমি ইতিমধ্যে টিকট লৈ লৈছোঁ। টিকট কাউণ্টাৰকেইটা এইফালে আছে, অলপ পিছত দেখাই আছোঁ। তো টিকটৰ দাম একদম কম। আমি 131 ভাত পাৰ পাৰ্চন লৈছোঁ, তো বহুতেই কম হয়। যিটো আপুনি যদি টেক্সি লৈ যদি যায়, প্ৰাইভেট টেক্সি আপোনাৰ 1500 এৰাউণ্ড 1500-ৰ পৰা 2000 ভাত মান চাৰ্জ কৰে। কিন্তু আপুনি যদি বাছত যায় 131 বাটতে হৈ গৈছে। কিন্তু ইয়াতে আমি এতিয়া 1 ঘণ্টা ৰ'ব লাগিব। আমি 3 বজাৰ বাছটো মিছ কৰিছোঁ, তো 4 বজাৰ নেক্সট বাছ আছে, তাৰ কাৰণে ৱেইট কৰি আছোঁ। ইয়াৰ পৰা আমাৰ জাৰ্ণি টাইম লাগিব এৰাউণ্ড 2 আৱাৰ্ছ। তো 2 ঘণ্টাৰ পিছত আমি বেংকক গৈ পাম। তো টিকট কাউণ্টাৰকেইটা একবাৰ দেখুৱাই দিয়া। ইয়াতে দুটা টিকট কাউণ্টাৰ আছে। এটা টিকট কাউণ্টাৰ হৈছে পাটায়া টু ইকামাই আৰু আনটো টিকট কাউণ্টাৰ হৈছে পাটায়া টু মছজিদ। ইকামাই আৰু মছজিদ দুইটা বেংককৰ হয়। এয়াই হৈছে নৰ্থ পাটায়া বাছ টাৰ্মিনাছ। এয়া দেখা পাইছে আপোনালোকে, কি সুন্দৰ হয়, কি সুন্দৰভাৱে বহাৰ ব্যৱস্থা আছে। সন্মুখত এখন ডিছপ্লে দেখা গৈছে। আমাক যিটো টিকট দিছে, টিকটত বাছৰ নাম্বাৰ আৰু টাইম লিখা আছে। আৰু যেতিয়াই ডিছপ্লেত আমাৰ বাছৰ নাম্বাৰটো দেখা পাম, তেতিয়া আমাক বাছত উঠিবৰ কাৰণে তেওঁলোকে গেট এখন আছে, গেটখন খুলি দিব। আমি বাছত গৈ বহিব লাগে। এয়া দেখা পাইছে এখন সৰু ডিপাৰ্টমেণ্টেল ষ্ট'ৰ টাইপৰ আছে। যদি সৰু সুৰা বজাৰ কৰিব লাগে, আপুনি বজাৰ কৰি ল'ব পাৰে। আৰু এইফালে কি সুন্দৰভাৱে এয়াৰপৰ্টৰ দৰে খোৱাৰ ব্যৱস্থা আছে। আপুনি কিবা খাব বিচাৰিলে ইয়াতে বহি ধুনীয়াকৈ খাব পাৰে। আৰু ইয়াৰে টয়লেটবিলাকো বহুতেই চাফা হয়, এয়াৰপৰ্টৰ দৰে সুন্দৰ হয়। সঁচাই বহুত ভাল বাছ টাৰ্মিনাছ। আহকচোন আমি বাছ অহালৈ অপেক্ষা কৰোঁ। এয়া আমি বাছত উঠিলোঁ, এয়া বহিছোঁ বাছত। বহুতেই ধুনীয়া বাছ হয়, AC বাছ হয়। আৰু এই পিছফালে দেখা গৈছে যে ৱাছৰুম আছে, টয়লেট আছে। ফ্লাইটত যেনেকৈ থাকে ইয়াতেও টয়লেট আছে। আপোনাৰ ইউৰিনেল যাব হ'লে আপুনি তাতে ৱাছৰুম ইউজ কৰিব পাৰে। ইয়াতে বাছত উঠোঁতে আৰু এটা ইয়াতে নতুন ছিষ্টেম দেখা পালোঁ। কি কৰিছে, আমাক যিটো টিকট দিছে, এয়াৰপৰ্টত যেনেকৈ ফ্লাইটত উঠিলে আমাক এখন বৰ্ডিং পাছ দিয়ে, ইয়াতো এটা তেনেকৈ টিকট দিছে। আৰু আমাৰ হাতত যিবিলাক লাগেজ বা হেণ্ড বেগেজ আছিলে, তেওঁলোকে কি কৰে, বাছত উঠা আগতে আমাৰ পৰা বেগটো লৈ লয় আৰু বেগটোত এটা টেগ লগায় আৰু আমাৰ টিকটতো এটা টেগ লগাই দিয়ে, যিটো আমাৰ ফ্লাইটত কৰে। তো তাৰপিছত তেওঁলোকে বেগটো তেওঁলোকৰ বেগ কম্পাৰ্টমেণ্টত ৰাখি দিয়ে। আমি পেচেঞ্জাৰজন পূৰা খালী হৈ যাওঁ আৰু আমাক ধুনীয়াকৈ ছিটত বহিবৰ কাৰণে পঠাই দিয়ে। আৰু হয়তো তাতে নামাৰ পিছত আমাৰ টেগটোৰ এগেইনষ্টত তেওঁলোকে আকৌ বেগটো আমাক ডেলিভাৰী কৰিব। গতিকে সুন্দৰ। আৰু এয়া আমি বেংকক আহি পালোঁ। এই বেংকক আহি চহৰত সোমোৱাৰ আগতে কিছু দৃশ্যাংশ দেখাইছোঁ। যিহেতু বাছৰ গ্লাছ খুলিব নোৱাৰি, তথাপিও গ্লাছৰ ভিতৰৰ পৰা অলপ ভিডিঅ' কৰিছোঁ। ইমান ক্লিয়াৰ হোৱা নাই ভিডিঅ'টো, তথাপিও কিছু দেখুৱাব চেষ্টা কৰিছোঁ। এয়াই হৈছে বেংকক চহৰ, কেপিটেল অফ থাইলেণ্ড। এয়া আমি এতিয়া আহি পালোঁ বেংকক। এয়া হৈছে চেণ্ট্ৰেল ৱৰ্ল্ড। বেংককৰ বৃহৎ শ্বপিং মলবিলাকৰ ভিতৰত অন্যতম এটা শ্বপিং মল হ'ল চেণ্ট্ৰেল ৱৰ্ল্ড। আৰু বহুতকেইটা বৃহৎ শ্বপিং মল আছে, চিয়াম পেৰাগন, আইকন চিয়াম, এনেকৈ বহুতকেইটা আছে। তাৰে ভিতৰত অন্যতম চেণ্ট্ৰেল ৱৰ্ল্ড। মই বাহিৰৰ পৰাই কিছু দৃশ্যাংশ দেখুৱাব চেষ্টা কৰিছোঁ। বহুত বৃহৎ শ্বপিং মল হয়। ভিতৰৰ পৰাতো সম্পূৰ্ণ ভিডিঅ' কৰা মোৰ কাৰণে পচিবল নহয়, তো গতিকে বাহিৰৰ পৰাই কিছু দৃশ্যাংশ মই দেখুৱাইছোঁ। সঁচাই বহুত ধুনীয়া হয়, বহুত সুন্দৰ হয়। যিবিলাক আমি চিনেমাত যেনেকৈ দেখা পাওঁ, তো ইয়াতে মই ৰিয়েল লাইফত মোৰ সন্মুখত দেখা পাইছোঁ। এয়া হৈছে চেণ্ট্ৰেল ৱৰ্ল্ডৰ বাহিৰৰ কিছু দৃশ্যাংশ। আৰু এয়া হৈছে আমি থকা হোটেলখনৰ, অৰ্থাৎ দ্য ক্ৰুং কাছেম হোটেলৰ বেলকনিৰ পৰা বেংকক চহৰৰ ৰাতিৰ দৃশ্য। এয়া বেলকনিৰ পৰা বহি মই এতিয়া ধুনীয়া ভিডিঅ' কৰি আছোঁ। সঁচাই ইয়াতে বহি থাকিলে আমনি নালাগে। কি সুন্দৰ দৃশ্য, সঁচাই ভাল লাগে। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্টত জনাব। আৰু যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যদি প্ৰথমবাৰৰ বাবে আপুনি মোৰ চেনেলত ভিডিঅ'টো চাই আছে, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ। পৰৱৰ্তী সময়ত আৰু এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। টিল দেন, বাই বাই।